নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত পঞ্চম শ্ৰেণীৰ তৃতীয় পাঠ বাৰ্ড টক নামৰ যিটো কবিতা সেই কবিতা তোমালোকৰ লগত আলোচনা কৰিম। তাৰ আগতে ইয়াত দিছে নেম দ্য ফলোয়িং কমন বাৰ্ডছ। এই তলত যি সাধাৰণ চৰাই ছবি দেখুওৱা হৈছে এই চৰাইবোৰৰ নাম ক'ব লাগে। প্ৰথমতে ওপৰত যিটো আছে এইটো হৈছে এটা পাৰ চৰাই, গতিকে এইটো হ'ব পিজিয়ন, PIGEON। এইফালে আছে বাওঁ হাতে কপৌ চৰাই, এইটো হ'ব ডভ, DOVE। আকৌ সোঁ হাতে আছে এইটো ভাটৌ চৰাই, এইটো হৈছে পেৰেট, PARROT। আৰু মাজৰ যিটো কলা চৰাই দেখিছা এইজনী হৈছে কাউৰী, তো এইটো হ'ব ক্ৰ, CROW। তাৰ বাওঁ হাতে যিটো আছে গছৰ ডালত বহি এইটো হৈছে ঘৰচিৰিকা, এইটো হ'ব স্পেৰো, SPARROW। আৰু সোঁ হাতে যিটো আছে এইটো হৈছে ময়ূৰ চৰাই বা মূৰা চৰাই, এইটো হ'ব পিকক, PEACOCK, পিকক। এতিয়া ইয়াত কেইটামান প্ৰশ্ন দিছে, লেটছ টক, আহা আমি আলোচনা কৰোঁ বা কথা পাতোঁ। প্ৰথম প্ৰশ্নটো আছে, ডু ইউ থিংক বাৰ্ডছ হেভ ফেমিলিজ? তুমি ভাবানে চৰাইৰ পৰিয়াল থাকে বুলি? নিশ্চয় চৰাইৰ পৰিয়াল থাকে, যেনেকৈ আমাৰ মানুহৰ পৰিয়াল থাকে, চৰাইৰো পৰিয়াল থাকে। 2 নম্বৰতে আছে, ডু ইউ থিংক বাৰ্ডছ কেন টক? তুমি ভাবানে যে চৰাই কথা ক'ব পাৰে, কথা পাতিব পাৰে? চৰাই অৱশ্যে মানুহৰ নিচিনাকৈ কথা পাতিব নোৱাৰে, কিন্তু চৰায়ে বিভিন্ন মাত উলিয়াব পাৰে। 3 নম্বৰতে আছে, হেভ ইউ চিন পিপল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ? তোমালোকে কেতিয়াবা মানুহক চৰাইবোৰৰ দৰে আকাশত উৰা দেখিছা নেকি? তো মানুহে চৰাইবোৰৰ দৰে আকাশত উৰিব নোৱাৰে, কিন্তু মানুহে উৰাজাহাজ অৰ্থাৎ এৰোপ্লেন বা ৰকেটৰ সহায়ত তেওঁলোক উৰিব পাৰে। 4 নম্বৰতে আছে, ডু ইউ থিংক ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লাইভছ অফ বাৰ্ডছ? হোৱাই এণ্ড হাউ? তোমালোকে ভাবানে যে গছৰ চৰাইৰ জীৱনত এটা বিশেষ স্থান আছে? যদি আছে, কিয় আছে আৰু কেনেকৈ আছে? হয় ভাইটি ভণ্টিহঁত, নিশ্চয় চৰাইৰ জীৱনত গছৰ এক সুকীয়া স্থান আছে, কাৰণ চৰাই গছ অবিহনে থাকিব নোৱাৰে। চৰাই বাহ ক'ত আছে, তেওঁলোকৰ ঘৰ ক'ত আছে? চৰাই গছতে থাকে, আৰু চৰাই সেই গছত থকা ফল মূল খায়। তো এই ধৰণে চৰাইৰ জীৱনত গছৰ এক বিশেষ স্থান আছে। এইবাৰ আহিছোঁ আমি কবিতাটোলৈ। ইয়াত দিছে, লেটছ ফাইণ্ড আউট হোৱাট দ্য টু বাৰ্ডছ ৰবিন এণ্ড জে আৰ টকিং এবাউট। আহাচোন বা ব'লাচোন আমি চৰাই দুটা ৰবিন আৰু জয়ে কি কথা পাতিছে বিচাৰি চাওঁ। তো বাৰ্ড টক, প্ৰথমতে মই এবাৰ কবিতাটো আবৃত্তি কৰি দিম, তাৰ পাছত তোমালোকক বুজাই দিম। থিংক ছেইড দ্য ৰবিন, থিংক ছেইড দ্য জে, sitting in the garden talking one day. Think about people, the way they grow, they don't have feathers at all, you know. They do not eat beetles, they don't grow wings, they don't like sitting on wires and things. Think, said the robin, think, said the jay, aren't people funny to be that way? এই কবিতাটো লিখিছে এইলিন ফিচাৰ। এতিয়া মই তোমালোকক এটা এটা শাৰী বুজাই যাম। থিংক ছেইড দ্য ৰবিন, ৰবিন চৰাইটোৱে কৈছে ভাবা। থিংক মানে হৈছে ভাবা বা চিন্তা কৰা। থিংক ছেইড দ্য জে, জয় চৰাইটোৱেও কৈছে যে চিন্তা কৰা বা ভাবা। আৰু এনেকৈ ইটোৱে সিটোৰ লগত কেনেকৈ কথা পাতিছিল, চিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে, বাগিচাত এদিন বহি ইটোৱে সিটোৰ লগত এদিন কথা পাতিছিল। থিংক এবাউট পিপল দ্য ৱে দে গ্ৰ', মানুহৰ বিষয়ে ভাবাচোন তেওঁলোক যি ধৰণে ডাঙৰ হয়। আৰু দে ডু নট হেভ ফেডাৰ্ছ এট অল, ইউ ন', আৰু তুমি জানা তেওঁলোকৰ একেবাৰে পাখি নাথাকে।
দে ডোণ্ট ইট বিটলছ সিহঁতে অৰ্থাৎ মানুহে গোবৰুৱা বা পোক পৰুৱা নাখায় বিটলছ মানে হৈছে গোবৰুৱা দে ডোণ্ট গ্ৰ' উইংছ তেওঁলোকৰ ডেউকা নগজে দে ডোণ্ট লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ তেওঁলোকে ৱায়াৰ বা কোনো বস্তুৰ ওপৰত বহিব ভাল নাপায় Think, said the robin, think, said the jay, aren't people funny to be that way? ভাবা ৰবিনটোৱে ক'লে ভাবা জয়টোৱে ক'লে যি মানুহবিলাক এই ধৰণে বাৰু হাঁহি উঠা নহয়নে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা বুজি পাইছা তেনেহ'লে এটা লাইক কৰি দিবা আৰু যদি ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে তোমালোকে চাবলৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ